দাদা, আমাৰ দেউতা আৰু মাৰ ইমান টকা আছে, তথাপিও বাৰু মা দেউতাই এই ৰাস্তাত থকা দুখীয়া মানুহবিলাকক কিয় সহায় নকৰে? আমি যে কলেজলৈ যাওঁ দেখিছাই নহয়, ইমান দুখীয়া দুখীয়া মানুহবিলাক থাকে। আমাৰ ইমান পইচা, আমি নাখাওঁ বুলি ক'লেও জোৰ কৰি খুৱায়, আমাক নতুন কাপোৰ নালাগে বুলি ক'লেও জোৰ কৰি দিয়ে। এয়া টকা অলপ মা দেউতাই কি বাটৰ ভিক্ষাৰীবোৰক দিব নোৱাৰে নেকি দাদা? ব'লা না মাহঁতক কওঁ। ভণ্টি, তাকে ময়ো ভাবোঁ, ইমান টকা পইচা, আমাৰ কমেও 15খন গাড়ী আছে, মানুহক চলিবৰ কাৰণে ইমান বস্তু নালাগে নহয়। ময়ো সেইদিনা দেউতাক কৈছোঁ, বোলো অলপ আমি দাম দি দিওঁ দিয়া। নাই, নুশুনে জানানে কথাবিলাক। তাকেই দাদা, কিবা এটা কৰিব লাগিব জানানে। দাদা, এটা কাম কৰোঁ দে, নহ'লে আমাৰ কলেজতে কিবা ফাংচনৰ কাৰণে পইচা লাগে বুলি কৈ আমিয়ে পইচা অলপ লওঁ, তাৰপিছত আমি দুটাই মনে মনে ভগাই দিমগৈ দুখীয়া মানুহবিলাকক। এইটো কৰিলে কেনেকুৱা হয়? বা ভণ্টি, তোৰ আইডিয়াটো কিন্তু মানিছোঁ দেই। পাৰিতো, তই 10 লাখমান টকা লাগে বুলি ক কিবা বাহিৰত তোৰ তাত যাবৰ কাৰণে, আৰু মই কওঁ অৱশ্যে আমাৰ এক্সকাৰ্চনটো আহি আছে নহয়, তাততো 1500 টকাকেহে তুলিছে, আমি মিছাকৈ কৈ দিম আৰু। এনেও ভাল কথাত বা ভাল কামৰ কাৰণে মিছা কোৱাটো একো পাপ নহয় নহয়। তই 10 লাখমান কৈ দে, মই 10 লাখমান কৈ দিওঁ। 10 লাখ টকানো কি আৰু, বুলি ক'লেই ওলাই যায় মা দেউতাৰ। তই কবি 10 লাখ টকা, মই ক'ম 10 লাখ টকা, আৰু এইখিনি আমি শ্লাম এৰিয়াবিলাকত গৈ পেলাই মানুহক কিবা কিবি বস্তু কিনি দিম আৰু পইচা অলপো দি দিম। একদম পাৰফেক্ট আইডিয়া। তোৰ মাথাত ইমান ভাল কথা ক'ৰ পৰা খেলালে? নাই দাদা, নিজে আহিছে মাথাত। তাৰমানে বস্তুবিলাক দেখি থাকোঁ ন, বেয়া লাগে, গতিকে আইডিয়াটো নিজে নিজে আহি গ'ল আৰু। তথাপিও ভণ্টি, মিছা কথা কোৱাৰ আগত যিহেতু মা দেউতাই আমাক জন্ম দিছে ন, তেওঁলোকৰ আমাৰ ওপৰত অধিকাৰ আছে, আৰু তেওঁলোকে যদি পিছত গম পায় আমি মিছা কথা কৈছোঁ, তেওঁলোকে দুখো পাব পাৰে। বলচোন লাষ্ট গৈ পেলাই আমি মা দেউতাক আকৌ এবাৰ কথাটো কৈ চাওঁ। এইবাৰ যদি তেওঁলোকে নুশুনে, তেনেহ'লে আমি তই কোৱা আইডিয়াটো এপ্লাই কৰিম। কথাটো কিন্তু নোলোৱা নহয়, ঠিক আছে, বৌ সুধি আহোঁ। তহঁত দুটা কিবা কবি নেকি? অথনিৰ পৰা আহি মুখলৈ চাই ৰৈ আছ, কিবা ক'ব লগা আছে যদি ক। তাকে ময়ো লক্ষ্য কৰি আছোঁ। কি হ'ল, কিবা কবি তহঁতে? কিবা পইচা পাতি লাগিব নেকি? দেউতা, আমি তোমালোকৰ ওচৰলৈ কি এনেই আহিব নোৱাৰো নেকি? আহিলে খালি পইচা পাতিৰ কথাই কোৱা, আমি কেৱল পইচা পাতি বিচাৰিহে আহোঁ নেকি? আজিৰ দিনত পইচাই সকলো, আৰু তহঁতেও পইচা বিচাৰি থাক, সেইকাৰণে দেউতাই ভাবিলে আৰু তেনেকৈ। সেইটোনো ইমান ডাঙৰ কথা নে? পইচা পইচা কৰি তোমালোকে আৱেগ ইমোশ্যনবোৰক গুৰুত্বই নিদিয়া হৈছা মা দেউতা। আমি এনেই তোমালোকৰ ওচৰত কথা এটা পাতিবলৈ আহিছিলোঁ, পইচা বিচাৰি অহা নাছিলোঁ। ভণ্টিয়ে ঠিকেই কৈছিলে, মিছা কথা কৈয়ে কাম কৰিব লাগে। মইহে বোলো ডাঙৰ বুলি মা দেউতাক মিছা কথা নকওঁ, সুধিবলৈ আহিলোঁ। কি সুধিবলৈ আহিলি? সুধচোন। ক আকৌ, কি ক'ব লগা আছে? মানে মা, আমি ভাবিছোঁ আমাৰ এই চহৰখনৰ আশে পাশে ইমান দুখীয়া মানুহ আছে, ইমান সৰু সৰু ল'ৰা ছোৱালী আছে, খাবলৈ নাপায়, ঠাণ্ডাত পিন্ধিবলৈ কাপোৰ নাই। আমাৰতো বহুত পইচা আছে, তোমালোকৰ জমা পইচা নহ'লেও মা, আমাৰ দুটাৰ ভাগৰ খৰচ কৰিবলৈ যিখিনি টকা থৈছা, তাৰ পৰাই ভাবিছোঁ আমি অলপ সেই মানুহখিনিক দান দি দিওঁ। আগতেও এদিন দেউতাক কৰিছিলোঁ, দেউতাই খংহে কৰিলে। আজি আৰু ভয় লাজ চব লুকুৱাই পেলাই আকৌ কথাষাৰ সুধিবলৈ আহিলোঁ। মনে মনে একো নকৰোঁ, তোমালোক ডাঙৰ, তোমালোকে আমাক জন্ম দিছা, আমাৰ পিতৃ মাতৃ, গতিকে তোমালোকৰ অৰ্ডাৰটো দিয়া নে নিদিয়া তাকে সুধিবলৈ আহিলোঁ। 1 টকা এটা ইনকাম কৰিব নাজানে, সিহঁতে আকৌ লোকক দান দিবলৈ আহে। এইবোৰ ফাল্টু কথা নকবি, আমাক আৰু পইচা লাগেহে, কৈ লোকক দান দিয়ে। তহঁত পাগল হৈছ নেকি? দুদিনৰ মূৰে মূৰে যে একেটা কথা কৈ আমাক কামুৰি থাক, এইবিলাক কথা নকবি। 1 টকা এটা ইনকাম কৰিব নাজানো, আকৌ লোকক দিবলৈ লাগে। দাদা, যাওঁগে, তোক মই কৈছিলোৱে, তইহে সত্যবাদী ওলালি। তাকে ভণ্টি, মই তোৰ কথা শুনিব লাগিছিল। 1 মিনিট, এফালে ঘূৰচোন দুইটা। তহঁতে যে সঁচা মিছা কৈ আছ, ঠিক আছে মিছা কৈ দিবি যেনিবা, সেয়া কাৰ টকা? তহঁতে ইনকাম কৰিছ হে? চালা, কথা ক'বলৈ আহে। আৰামত যে খাব পাইছ, পিন্ধিব পাইছ, যি ইচ্ছা কৰিব পাৰিছ, দামী দামী গাড়ীত ঘূৰিব পাৰিছ, এয়াই সকলো বুলি ভাব। পঢ়া শুনাত মন দে, এইবিলাক লোকৰ ফাল্টু কথা মাথাত সোমাই নলবি। যা পঢ়া টেবুলত যা। আৰু কি, সিহঁতে বেলেগক সহায় কৰিবলৈ আহে? নিজে ইনকাম কৰিবি, যেতিয়া নিজৰ ভৰিত নিজে থিয় হবি, 1 টকা ঘটিব পাৰিবি আমাক নোখোজাকে, তেতিয়া বেলেগক সহায় কৰিবি, বুজিছ? দাদা, গুচি আহ। এই ল'ৰা ছোৱালীকেইটাৰ পৰা মানে শান্তি নোহোৱা হৈছে। হেৰি, কেতিয়াবা কিন্তু মোৰ ভয় হয় দেই, আমাৰ ভিতৰুৱা কথাবিলাক গম পালে আকৌ এইকেইটাই কাৰোবাক কৈ দিয়েগে কিজানি। কেনেবাকে যদি এইকেইটাই গম পায় আমাৰ ড্ৰাগছৰ ব্যৱসায় আছে, ইহঁতে যে একেবাৰে পুলিচ লৈ আহিব আমাৰ ঘৰলৈ। নাই, আমি আমাৰ চিক্ৰেট প্লানছবোৰ ইহঁতৰ কাণত কেতিয়াও পেলাব নালাগে দেই। ইহঁতক একদম অকণো গম পাবলৈ দিব নালাগে, নহ'লে এইকেইটা যি মহান সন্তান জন্ম দিলোঁ, ক'ৰ পৰা যে এইকেইটা আহি টপকিলহি, একদম আইতা ককায়েকৰ নিচিনা, বুজিছে? একদম কাৰো পৰা 1 টকা নোলোৱা, সকলোকে সহায় কৰি খোৱা,
এইবিলাক মহান হৈ পেলাই আজিৰ দিনত চলিব নোৱাৰি। মানুহসকল স্বাৰ্থপৰ হ'বই লাগিবই। হেৰি এটা কাম কৰক, আপুনি গোডাউনত থকা ড্ৰাগছখিনি তাত ডাঙৰ তলা মাৰক। এইকেইটাই গৈ পেলাই কেনেবাকৈ CID কৰি উলিয়ালে শেষ আৰু আমাৰ গোটেই সন্মান নাইকিয়া হ'ব চহৰত। তুমি ঠিকেই কৈছা, এইটো কথা ময়ো ভাবিছিলোঁ। অকণমান বস্তুবিলাক বেছি চিক্ৰেট কৰিব লাগিব, নহ'লে আৰু ইহঁতৰ পৰা শান্তি নাই। তুমি এটা কাম কৰিবা, ইহঁত খোৱাৰ পিছত ইহঁতৰ ৰুমে দৰ্জাখন এইফালৰ পৰা লক কৰি দিবা। ৱাছৰুম যিহেতু ভিতৰতে আছেই, নহ'লে আমাৰ প্লেনছবিলাক ইহঁতে কেতিয়াবা শুনি থাকিব, বুজি পাইছা? আৰু আজি ৰাতিটো আমাৰ ঘৰত মিটিং এখনো আছে, ক্লাইণ্টবোৰ আহিব। গতিকে এটা কাম কৰিবা, তুমি ইহঁতক আজি আইতা ককায়েকৰ ঘৰলৈ পঠাই দিয়া, মাতিছে বুলি কৈ পেলাই। নহ'লে ইহঁতে মনে কেনেবাকৈ শুনি বেলেগক লগাই দিলে শেষ আৰু আমাৰ গোটেই বিজনেছ বৰবাদ। আৰু এইটো বিজনেছ এনেকুৱা এবাৰ যদি ডাউন মাৰিলে আমি বাটৰ ভিখাৰী হ'ব লাগিব। এইবিলাক ঘৰ চৰ চব জমা দিব লাগিব আমাৰ ছাৰৰ তাত। আজি বহুতখিনি ড্ৰাগছৰ ইম্পৰ্ট আৰু এক্সপৰ্টৰ কাম আছে, গতিকে এইখিনি লিষ্ট বনাব লাগিব, ইয়াতে শ্লিপবিলাক বনাব লাগিব, বহুত কাম আছে। গতিকে আজি ইহঁত দুটা থকাটো খুব হানিকাৰক হ'ব আমাৰ কাৰণে। তুমি দুইটাকে পেকিং কৰি কেইদিনমানৰ কাৰণে আইতা ককায়েকৰ ঘৰত পঠাই দিয়া, কিতাপখিনি লৈ যাব দিয়া, তাতে পঢ়ি থাকিব। আৰু মোবাইলক কৈ দিবা সিহঁতক কেইদিনমান স্কুল অনা নিয়া কৰিবলৈ। ঠিক আছে, হ'ব বাৰু, আপুনি কোৱা মতে মই সিহঁতক পঠাই দিম। কথাখিনি শুনিলি নে দাদা? মই পাকঘৰত পানী খাবলৈ আহোঁতেহে শুনিলোঁ। শুনিছোঁ ভণ্টি, ময়ো কিবা এটা খাওঁ বুলি আহিছিলোঁ, ময়ো শুনিলোঁ। হে ভগৱান, মোৰ গাটো কঁপি গৈছে। আমাৰ মা দেউতাই ইমান বেয়া কাম কৰি আমাক পঢ়াই আছে। ঘিণ লাগিছে এই টকা পইচা আমাৰ এই পিন্ধন উৰণবিলাকৰ ওপৰত। দাদা, যিমান যি হ'লেও তেওঁলোক আমাৰ মা দেউতা। এতিয়া তেওঁলোকক আমি পুলিচৰ আগতো এইবিলাক তেওঁলোকৰ কথাবিলাক কৈ দিব নোৱাৰোঁ, কাৰণ তেওঁলোক নহ'লেতো আমিও জীয়াই থাকিব নোৱাৰোঁ। লাষ্ট এটাই উপায় দাদা, মা দেউতাক আমি হাতে ভৰিয়ে ধৰি বুজাওঁ যে তোমালোকে এইবিলাক বেয়া কাম নকৰিবা। লাগিলে আমাক এইবিলাক বিলাসিতা জীৱন নালাগে, গাড়ী নালাগে, ডাঙৰ ঘৰ নালাগে, আমি অকণমানি ঘৰ এটাতো সুখেই থাকিব পাৰিম। কিন্তু এইবিলাক ইমান বেয়া কাম, ড্ৰাগছ, যিটো বস্তু আমি শুনিলে ভয় খাওঁ, মাহঁতে এইবিলাক ছাপ্লাই দিয়ে, অনা নিয়া কৰে। কিবা এটা কৰিব লাগিব দাদা। তাকে ভণ্টি, মোৰো বৰ লাজ লাগিছে আৰু বহুত দুখ লাগিছে। ইমান সন্মান কৰোঁ তেওঁলোকক, আৰু তেওঁলোকে তলে তলে এইবিলাক কাম কৰি আছে। কিয় কৰিছে? আমিতো কেতিয়াও তেওঁলোকক টকা পইচাৰ কাৰণে জোৰ দিয়া নাই, কেতিয়াও ইটো লাগিব সিটো লাগিব নকওঁ, যি দিয়ে তাকে লওঁ, নিদিলেও আপত্তি নকৰোঁ। তেনেস্থলত তেওঁলোকে কিয় এইবিলাক কাম কৰিলে? কেনেবাকৈ যদি বাহিৰৰ মানুহে গম পায়, সন্মান একেবাৰে শেষ হৈ যাব। দাদা, তই চিন্তা নকৰিবি, কিবা এটা প্লেন বনাব লাগিব। মা দেউতাক এইবিলাক বেয়া কামৰ পৰা উদ্ধাৰ কৰোৱাবই লাগিব। তেওঁলোকৰ কিবা এটা বেয়া দশা চলি আছে, যাৰ কাৰণে তেওঁলোকৰ মগজু বিকৃতি হৈছে আৰু এইবিলাক কাম কৰি আছে। আগতে আমাৰ জীৱনটো কিমান ধুনীয়া আছিলে। মা স্কুলখনত পঢ়াবলৈ যায়, দেউতাই গেৰেজত কাম কৰে। হঠাৎ তেওঁলোক ধনী হৈ গ'ল। আমিও ভাবিছোঁ হঠাৎ আমাৰ মা দেউতা কেনেকৈ ইমান ধনী হৈ গ'ল। আজিৰ পৰা 3 বছৰৰ আগত আমি যেতিয়া স্কুলত পঢ়ি আছিলোঁ, তেতিয়া আমাৰ সেই দেউতাৰ স্কুটাৰ এখন আছিলে। তেনেকেই আমাক স্কুল লৈ যায়, মাক স্কুলত থৈ আকৌ আমাক স্কুলত লৈ যায়। দেউতাই গেৰেজৰ কামবিলাক কৰে। তেনেকৈ আমি ইমান সুখত চলি আছিলোঁ। তেতিয়া আমাৰ মা দেউতাই আমাক সময় দিছিল। কিন্তু আজি 2 বছৰত হঠাৎ মাহঁত তেনেকৈ ধনী হৈ গ'ল, আৰু ধনী হোৱাৰ পিছত আমালৈও গুৰুত্ব কমি আহিল, কেৱল টকা হৈ থাকে। তাকে ভণ্টি, তোৰ মনত আছেনে নাই নাজানো, আজিৰ পৰা 3 বছৰ আগত মনত আছেনে তোৰ জন্মদিনত মাহঁতে 100জন মানুহক কাপোৰ দান দিছিল, ভাত খুৱাইছিল। তেতিয়া মাহঁতে ইমান ভাল কাম কৰিছিলে। আমি পইচা কম আছিল যদিও, দুখীয়া আছিলোঁ যদিও আমি ইমান সুখত আছিলোঁ। আৰু এতিয়া 2 বছৰত হঠাৎ এনেকৈ ধনী হৈ গ'ল, ইমান টকা, 15খন গাড়ী। মোক লগৰবিলাকে সোধে, ঐ তোৰ মাৰে বাপেৰে কেনেকৈ ইমান ধনী হৈ গ'ল? মোৰ লাজ লাগে, কিন্তু মই ভাবিছিলোঁ যে সঁচাকৈ চাগে কিবা ভাল কাম কৰি মাহঁতৰ টকা পইচা হৈছে। কিন্তু আজি গম পালোঁ যে মা দেউতাই ড্ৰাগছৰ ব্যৱসায় কৰে। বৰ লাজ পাইছোঁ। লগৰবোৰে কোৱা কথাবিলাক সঁচা বুলি প্ৰমাণিত হ'ল। সিহঁতে জোকাই থাকে, কয় তহঁতৰ মা দেউতাৰ চাগে কলা ধন আছে, ব্লেক মানি আছে, সেইকাৰণে তহঁত ধনী। মই সিহঁতৰ লগত কাজিয়া কৰিছিলোঁ যে মোৰ মা দেউতা এনেকুৱা নহয়, কিন্তু চা আজি সিহঁত সঁচা বুলি প্ৰমাণিত হ'ল আৰু মই মিছা বুলি প্ৰমাণিত হ'লোঁ। চিন্তা নকৰিবি ৰহ দাদা, কিবা এটা কৰিব লাগিব। দাদা, এই কামটোত আমাক এজন মানুহে সহায় কৰিব পাৰে। কোন ভণ্টি? মা দেউতাইতো ককালে বহুত ভয় কৰে, আৰু ককা ইমান হক মানুহ। এইবিলাক গম পালেতো ককাই বহুত খং কৰিব। কিন্তু এটা কথা, ককাক ক'লে অন্ততঃ ঘৰৰ সন্মানখিনি বাচি থাকিব। ককাই তেওঁলোকক গালি দিব, বুজাব, খং কৰিব। কিন্তু পুলিচক বা বাহিৰৰ মানুহক যদি কৈ দিওঁ, আমি জীয়াই থাকিব নোৱাৰা হৈ যাম। আমাৰ সন্মান, আমাৰ গোটেই কেৰিয়াৰ বৰবাদ হৈ যাব। গতিকে একো নাই, প্ৰথম ভুল হিচাপে ককাকে বুজাবলৈ দিওঁ। আৰু ককাই বুজোৱাৰ পিছত যদি নুবুজায়, তেনেহ'লে আৰু উপায় নাই। তেনেহ'লেতো মাহঁতে শাস্তি পাবই। ভণ্টি ব'ল, এনেও আজি আমাক মাহঁতে ককা আইতাৰ ঘৰলৈ পঠাইছিল নহয়, বৌ আমি যাওঁ। দাদা, এটা কাম কৰোঁ, আমি গৈ ককাকো লৈ আহোঁ। ৰাতি মাহঁতৰ কিবা চিক্ৰেট মিটিং আছে নহয়, একদম ককাক আনি দেখাই দিম। আৰু আমি এনেই ক'ম আৰু যে এনেই আমি মনত পৰিল কাৰণে ইয়ালৈ আহি গ'লোঁ। আৰু যেতিয়া ককাই নিজ চকুৰে দেখিব, তেতিয়া মাহঁতে এইবিলাক কাম এৰিবলৈ বাধ্য হ'ব লাগিব। তাকেই ভণ্টি, এইটোৱে কৰিব লাগিব। আৰু ককাকটো দেউতাইও বহুত সন্মান কৰে, কাৰণ আমাৰ দেউতা হ'ল এজন অনাথ, আৰু ককাই
মাক দেউতালৈ বিয়া দিছিলে, ইমান মৰম কৰিছিলে নিজৰ ল'ৰাৰ নিচিনা। আৰু এটা সময়ত যেতিয়া দেউতাৰ একো নাছিলে, ককাই দেউতাক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিছিলে। তাৰপিছত মা লগত বিয়া পাতি দিছিলে। গতিকে সেইজন ককাক দেউতাই বহুত সন্মান কৰে। আৰু ককাই যদি কিবা এটা কয় মা দেউতাই নিশ্চয় শুনিব। গতিকে এতিয়া আৰু আমাৰ ওচৰত ককাৰ বাহিৰে বেলেগ একো উপায় নাই। বৌ ভণ্টি, দেৰি নকওঁ, জল্দি বৌ, নহ'লে মাহঁতৰ মিটিংখন আৰম্ভই হৈ যাব আৰু আমি ককাক একো প্ৰমাণেই দিব নোৱাৰিম। তাকে মা দেউতা, বেয়া নাপাবা, আমি এনেকুৱা কৰিবলৈ ওলাইছোঁ, কিন্তু উপায় নাই। তোমালোকক ভাল পথলৈ আনিবৰ কাৰণেহে আমি এই কামটো কৰিব গৈ আছোঁ। ব'ল দাদা। আমাক ক্ষমা কৰি দিয়ক দেউতা, আমি বহুত ভুল কাম কৰিছিলোঁ। ক্ষমা কৰি দিয়ক, আমি নিজকে শুধৰণি কৰিম। আমাৰ মতি ভ্ৰম হৈছিল দেউতা, যাৰ কাৰণে আমি এইবিলাক বেয়া ৰাস্তা হাতত লৈছিলোঁ। ক্ষমা কৰি দিব দেউতা, আমি আৰু বেয়া কাম নকৰোঁ। আজি আমাৰ ল'ৰা ছোৱালীকেইটাই আমাক চকু খুলিলে। আৰু তহঁত ড্ৰাগছ বেপাৰী, লাজ নাপাওঁ তহঁতে লোকৰ সংসাৰ ভাঙিবলৈ? তহঁতে নিজে নিজে এসোপা এসোপা খাই পেলাই নমৰ কিয়হঁত? যাচোন। ঐ বুঢ়া, এনেকে কথা নকবি। তোৰ জীয়েৰে আৰু জোঁৱায়েৰে আমাৰ লগত হাত নিমিলালে এই ঘৰ, এইবিলাক চব দলেত চৰত চব ঘূৰাই দিব লাগিব। গম পাইছনে নাই? তহঁতৰ এই লাক্সাৰিয়াছ লাইফটো চেছ হৈ যাব। ঐ নাক কাটি, তোৰ চুলিকেইডাল নিচিগোতে তই এতিয়াই পলাই ইয়াৰ পৰা, নহ'লে মই এতিয়া পুলিচ আনি আছোঁ। হ'ব হ'ব, গুচি যাম, নালাগে পুলিচ মাতিবলৈ। ঐ বৌ। আৰু তহঁতক কি কম, নাতিকেইটাৰ আগত নিজেই লাজ পাইছোঁ মই। আমাক ক্ষমা কৰি দিয়ক দেউতা, আমি আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিম। আমাৰ যি ধন সম্পত্তি আছে সকলোবোৰ বেছিকে নি সেই ড্ৰাগছ এডিক্টেড মানুহবিলাকৰ যি সংসাৰ ভাঙিছে, ঘৰত দুখ হৈছে, তেওঁলোকক আমি দান দি দিম। আমাক পুলিচত নিদিব, আমাক এবাৰ সংশোধন কৰিবলৈ সুবিধা দিয়ক। আকৌ পুনৰ আগৰ নিচিনা গেৰেজত কাম কৰিম, তেনেকৈ এটা সাধাৰণ জীৱন যাপন কৰিম। দেউতা, আমাক ক্ষমা কৰি দিয়ক। ঠিক আছে, যিমতে কথা দিছ সেইমতে যদি কৰ, তেনেহ'লে মই পুলিচত নিদিওঁ। বাবু মাইনা, বল। ৰ'ব দেউতা, আপুনি বাৰু ক্ষমা কৰি দিলে, ইহঁত দুটাই বা ক্ষমা কৰি দিয়ে নে নাই? মা দেউতা, আমি যেতিয়া ভুল কৰোঁ তোমালোকে জানো আমাক ক্ষমা কৰি নিদিয়া? তোমালোক আমাৰ পিতৃ মাতৃ, আমাক জন্ম দিছা, ক্ষমা বিচাৰি লাজ নিদিবা। কিবা এটা ভুল পথে গৈছিলা, এতিয়া ককাই তোমালোকক ভাল ৰাস্তা দেখাই দিলে, এয়াই আমাৰ কাৰণে সকলো। আমি সুখী মা দেউতা, তোমালোকে যে এইবিলাক বেয়া কামৰ পৰা ওলাই আহিবা। আমি কম টকাটো সুখী থাকিম, খালি তোমালোক ভালে থাকিলেই হ'ল। তাকে দেউতা, মা, তোমালোকে চিন্তা নকৰিবা, আমি একো মনত বেয়া পাই নাথাকোঁ, খালি তোমালোকৰ পৰা অকণমান সময়হে বিচাৰোঁ। বাবু মাইনা, আমাক ক্ষমা কৰি দিয়া। তোমালোকক আমি এতিয়া মাক দেউতাক হিচাপে যিখিনি সময় মৰম দিব লাগে সকলো দিম। হয়তো অকণ পইচা পাতিৰ অভাৱ পাবা, কিন্তু কথা দিছোঁ, আমি আকৌ নিজৰ কষ্টৰে পুনৰ এখন সুখৰ ঘৰ গঠন কৰিম। এয়াহে সুখৰ সংসাৰ। টকা পইচা আজি আছে কালি নাই, কিন্তু সুখবোৰ, পৰিয়ালবোৰ সদায় লগত।